বিশেষকৈ আদি আদিবাসী চেঙ্গেল অভিযান অসম ৰাজ্যিক সমিতিৰ উদ্যোগত বিভিন্ন জিলা সমিতিৰ সহযোগত 4 দফীয়া দাবী লৈ আজি আমি এই ধৰ্ণা কাৰ্যসূচীখন ৰূপায়ণ কৰিছো। আমাৰ মূল দাবীটো হৈছে আপোনালোকে জানে যে আমি ভাৰতবৰ্ষত বসবাস কৰি থকা আদিবাসীসকল 15 কৰোৰতকৈ অধিক আছো, কিন্তু আজিলৈকে আমাক যি লোকপ্ৰিয় জনগণনাৰ দ্বাৰা যি আমাক মৰ্যাদা প্ৰদান কৰিব লাগে সাৰনা ধৰ্ম কোটৰ, যেনেকে ভাৰতবৰ্ষত 6খন ধৰ্মৰ মান্যতা মৰ্যাদা আছে, যাৰ কাৰণে তেখেতসকলে প্ৰত্যেক বছৰৰ লোকপ্ৰিয় জনগণনাত নিজৰ ধৰ্মৰ পৰিচয় লিখিবলৈ তেওঁলোকে সুযোগ পায়। কিন্তু আমি প্ৰাকৃতিক পূজক আদিবাসীসকলক এতিয়ালৈকে আমাৰ নিজৰ ধৰ্ম কোড দিয়াৰ কাৰণে আমি বিভিন্ন ধৰ্মত মানে লিখিবলৈ লগীয়া হৈ আছে, যাৰ কাৰণত মানে ভৱিষ্যতত আমাৰ যি অস্তিত্ব আছে এই অস্তিত্ব সংকটত আহিব তেনেকুৱা আমাৰ অনুভৱ। গতিকে আমাৰ প্ৰথম দাবীটো যে কেন্দ্ৰ চৰকাৰে অতি সোনকালে আমাক সাৰনা ধৰ্ম কোড মান্যতা প্ৰদান কৰিব লাগে। দ্বিতীয় নম্বৰ দাবীটো হ'ল আমাৰ আপোনালোকে জানে যে ভাৰতবৰ্ষত আদিবাসী সকলৰ যেনেকৈ অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ সমগ্ৰ ভাৰতবৰ্ষতে জনজাতিকৰণৰ মৰ্যাদাটো লাভ কৰিছে, কিন্তু আমি অসমত বসবাস কৰি থকা আদিবাসীসকল এতিয়ালৈকে আমাক জনজাতিকৰণ মৰ্যাদাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়া অতিকেই মানে দুৰ্ভাগ্যজনক বিষয়। গতিকে আমাৰ দাবী যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰত অসমত থকা অস্ত্ৰ সংগ্ৰামী যি আদিবাসীসকল আছিলে তেওঁলোকৰ লগত এখন শান্তি চুক্তি কৰা হল। এই শান্তি চুক্তিৰ দফা 2 নম্বৰ পইণ্ট 1 যি উল্লেখ আছে যে অসমৰ 36 জনগোষ্ঠীসকলক অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। তৃতীয় নম্বৰ দাবীটো হ'ল আমাৰ বনভূমিত বসবাস কৰি থকা আদিবাসীসকলক মাটি পট্টা প্ৰদান কৰিব লাগে। আৰু আমাৰ আদিবাসী গাঁও সমাজত বিভিন্ন ধৰণৰ কুসংস্কাৰ বাল্য বিবাহ ধৰণৰ কাৰ্যসূচী মানে বৰ্তমান অব্যাহত আছে। ইয়াক বন্ধ কৰাৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইসমূহ দাবী সমৰ্থনত আজি আমি এই ধৰ্ণা কাৰ্যসূচীখন ৰূপায়ণ কৰিছো। জনজাতিকৰণৰ যিটো কথা উল্লেখ কৰিলে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত আলোচনা বহিছিল নে নাই আপোনালোকে? নাই, এতিয়ালৈকে মুখ্যমন্ত্ৰী তেনেকুৱা কোনো বাৰ্তা দিয়া নাই, যাৰ কাৰণে আমি বহা নাই। ইয়াৰ বিষয়ত যেনেকে আপোনালোকে জানে যে ইলেকশ্যন আহিলেই মুখ্যমন্ত্ৰী বা যিকোনো দলৰে হওক তেওঁলোকে আমাক বাধা বা প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই বাধা আৰু প্ৰতিশ্ৰুতিসমূহ আজিলৈকে মানে মিছা প্ৰমাণিত হৈছে, আৰু যেতিয়ালৈকে আমাক প্ৰদান নকৰিব তেতিয়ালৈকে আমি বিশ্বাস কৰিব নোৱাৰিম। 2026 চনৰ নিৰ্বাচন আহি আছে, যদি আপোনালোকৰ জনজাতিকৰণ নকৰে তেতিয়াহ'লে 2026 চনৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি আপোনালোকে? আমি সেইটো চাব লাগিব চৰকাৰে কি পজিটিভ লয় না নলয়। যদিও নলয় তেতিয়াহ'লে আমি নিশ্চয় সেইটো চিন্তা কৰিবলৈ বাধ্য হ'ম। দ্বিতীয়তে মই ছুটিকে ক'ব বিচাৰো, আপোনালোকে জানে যে আমি সাঁওতাল জনগোষ্ঠীৰ পৰা বিলং কৰোঁ, গতিকে আমাৰ যি সাঁওতালী ভাষা সেই 2003 22 ডিচেম্বৰৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছে, আৰু সেই হিচাপে যোৱা 19 মে 2023 অসমত থকা বিজেপি চৰকাৰে অসমত আমাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়লৈ যি সাঁওতালী মাধ্যম অলচিকি লিপিৰে কেবিনেটত বিলটো পাছ কৰি আমাক এটা অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ বাবে আমি অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিম, কিন্তু লগতে এইখিনিও দাবী জনাম যে অতি শীঘ্ৰে সাঁওতালী মাধ্যমৰ CTET আয়োজন কৰিব লাগে, আৰু এই হিচাপে আমাৰ সাঁওতালী ভাষাটো জীয়াই ৰখাৰ কাৰণে যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে সেইটো যাতে কাৰ্যত ৰূপায়ণ হয় সেইটোৱে আমি চৰকাৰক আহ্বান জনাইছো।